ভাৰত চৰকাৰৰ অধীনত থকা সংগীত নাটক একাডেমীয়ে প্ৰতি বছৰে উস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰৰ ঘোষণা কৰে আৰু এইবাৰ 2022 বৰ্ষৰ বাবে উস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ পাই মই নথৈ আনন্দিত হৈছোঁ। পুতলা নাচৰ বাবে মোক উস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰৰ বাবে মনোনীত কৰা হৈছে। আচলতে কাইলৈ আমাৰ এটা প্ৰগ্ৰেম আছে কলিকতাৰ ইউনিভাৰ্চিটিত, গতিকে এতিয়া মই ট্ৰেইনত আছোঁ, এতিয়া মই গৈ আছোঁ কাইলৈ প্ৰগ্ৰেমৰ বাবে। আৰু এই পুতলা নাচৰ লগত মই 2003 চনৰ পৰাই জড়িত হৈ আছোঁ আৰু 2005 চনত মই মিনিষ্ট্ৰী অফ কালচাৰৰ আণ্ডাৰত পুতলা নাচৰ ওপৰত স্কলাৰশ্বিপ পাইছিলোঁ। 2011-12 বৰ্ষত মিনিষ্ট্ৰী অফ কালচাৰৰ আণ্ডাৰতে ফেলোশ্বিপ পাইছোঁ। তাৰপিছত 2017 চনত টেগৰ ৰিচাৰ্চ স্কলাৰশ্বিপ পাইছোঁ আৰু সেইধৰণে মই এতিয়া পুতলা নাচ কৰি গৈছোঁ আৰু বৰ্তমান মই শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত পুতলা নাচৰ এগৰাকী গৱেষিকা ছাত্ৰী হিচাপে অধ্যয়ন কৰি আছোঁ। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহিয়ে